Elvis Ali Hazarika, first Assamese to swim across English Channel. Assam's ace swimmer Elvis Ali Hazarika has received a monumental feat by becoming the first individual from the Northeast to swim across the English Channel both ways. Hazarika completed the 78-kilometer journey, clocking a time of 31 hours by swimming in a relay from Hampshire, England to Calais, France and back. Elvis Ali Hazarika creates history. Hazarika shared his experience, stating, "I have finally become the first Assamese to successfully swim the Poland Gulf of Pag, Gdansk Baltic Sea, off the shores of Gdansk, Pomerania, Poland. It was a greatly difficult yet adventurous task as I swam along with a lot of jellyfish, seals and other sea animals." Hello, namaskar. মই আজি কিছুদিনৰ পৰা ইয়াতে ব্ৰহ্মপুত্ৰ ট্ৰেনিং কৰি আছো। জাষ্ট মোৰ আজি ট্ৰেনিং মোৰ খতম হ'ল। বতৰ সাংঘাতিক ভাল আৰু পানী সাংঘাতিক বেছি ভাল আছে। অলপ অলপ খালি মাজে মাজে কাৰেণ্ট পাওঁ। সো 2 ঘণ্টা মান আজি মই পুৰা কন্টিনিউ মই কুক কৰিলো। সো মোৰ যেটো নেক্সট মোৰ চ্যালেঞ্জ আছে, মোৰ আগষ্টত পোলেণ্ড গৈ আছো। হেতু কাৰণে মই প্ৰিপাৰেচন মোৰ ষ্টাৰ্ট কৰি দিছো। আৰু এটা কথা ক'ব বিচাৰিছো যে আজিলৈকে পোলেণ্ডত কোনো ইণ্ডিয়ানছে আজিলৈকে সুইমিং কৰা নাই, বিকজ তাতে পানী বহুত বেছি চাপি থাকে আৰু ঠাণ্ডা বহুত বেছি। সো আজিলৈকে কোনো ইণ্ডিয়ান যোৱা নাই। যদি মই হেতু পাৰ কৰিব পাৰো, মই প্ৰথম ইণ্ডিয়ান হ'ম আৰু মই অসমীয়া ফাৰ্ষ্ট হ'ম। সো আপোনালোকে যিখিনি মোক মৰম আৰু আশীৰ্বাদ মোক দি আহিছে, হেতু যে মোক সদায় দিয়ে, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই আজি ইমানখিনিলে মই আহিব মই পাৰিছো। আৰু এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছো, এইটো মোৰ পোলেণ্ড যদি মই সুইমিংটো মোৰ যদি পাৰ হওঁ, তেতিয়াহ'লে মোৰ এইটো 8 বা 9 নম্বৰ মোৰ এইটো অপেন ৱাটাৰ সি সুইমিং মোৰ চেনেল সুইমিং মোৰ এইটো পুৰা হ'ব। আৰু স্পেচিয়েলি স্পন্সৰশ্বিপ বহুত বেছি দৰকাৰ হৈ যায়, এটা সুইমিঙত বহুত বেছি খৰচা হৈ যায়। সো মই ভাবো যে অহা বছৰৰ যিখিনি মোৰ ইভেণ্টছ আছে, যদি এইখিনি মোৰ স্পন্সৰশ্বিপ নাপাওঁ, তেতিয়াহ'লে মোৰ এইটোৱে মোৰ পোলেণ্ডে মোৰ লাষ্ট মোৰ ইভেণ্ট হ'ব। চাগে আপোনালোকে চাগে মোক আৰু চাগে অপেন ৱাটাৰ সুইমিং কৰা চাগে নেদেখিব পাৰে, এইটোৱে চাগে মোৰ শেষ চাগে হ'ব। বহুতৰ পৰা সহায় পাওঁ, বহুতৰ পৰা সহায় নাপাওঁ। মোক SM ডেভেলপাৰ্ছে মোক বহুতখিনি সহায় কৰিছে 3টামান চেনেলত। এইবাৰ মোক GMDয়ে মোক বহুতখিনি সহায় কৰিছে, মোৰ স্কুল ফ্ৰেণ্ডছখিনি বহুতখিনি সহায় কৰিছে, মেক্সিমামে মোক সহায় কৰিছিলে। সো অলপ অলপ সহায় মই বহুতখিনি পাইছো, বাট মোক বহুতখিনি সহায় লাগে, তেতিয়াহে গৈ পিনে মই এটা চেনেল এটা মই কভাৰ আপ কৰিব পাৰো। আৰু যিমান পাৰো মই চেষ্টা কৰি আছো, চেষ্টা কৰি থাকিম আৰু নিজৰ অসমৰ নাম মই আনি থাকিম। জয় অসম, জয় মা বগলামুখী। The freezing cold water, salt water and heavy current made it even more difficult. It was extremely tiring, the swim overall. This is not the first time Hazarika has made headlines. In September of last year, Hazarika, along with his partner Remo Saha from West Bengal, made history by becoming the first Indian and Asian relay team to cross the Northern Channel in Europe. The North Channel, a strait between Northern Ireland and Scotland, posed significant challenges, but the duo successfully completed the swim, marking a significant achievement for their respective states. Elvis Ali Hazarika's relentless spirit and dedication continue to inspire many as he pushes the boundaries of endurance and courage in the world of swimming. News Desk reports such the reality.